টুচু মহোৎসৱ 2024 উপলক্ষে আজি ডিগাৰুৰ কুৰকুৰিয়াত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। চাহ জনজাতিৰ পৰম্পৰাগত এই টুচু মহোৎসৱটি কালিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ডিগাৰুৰ কুৰকুৰিয়াৰ খেলপথাৰত। চাহ জনজাতি কলা কৃষ্টি বিকাশ ও ক্ৰীড়া সন্থাৰ উদ্যোগত কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত হয় এই মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি 14 জানুৱাৰীত দলীয় টুচু নৃত্য প্ৰতিযোগিতাৰ লগতে ৰছী টনা, চকু বান্ধি হাঁহ ধৰা, টেকেলি ভঙা, বস্তাত সোমাই দৌৰা, মেজিক চেয়াৰ আদি জনগোষ্ঠীয় পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিধায়ক অতুল বৰা, বিশিষ্ট কণ্ঠশিল্পী সাজন নায়কৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ৰাইজক মই ভোগালী বিহু আৰু আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ টুচু যি পূজা, টুচু পৰৱ তাৰ আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি প্ৰথমবাৰৰ বাবে কামৰূপ জিলা ভিত্তিত কুৰকুৰিয়া খেলপথাৰত আৰু কুৰকুৰিয়া ৰাইজৰ সহযোগত আমি ইয়াতে টুচু মহোৎসৱ আয়োজন কৰিছোঁ। টুচুটো এনেই ঘৰে ঘৰে আমি আমাৰ গাঁৱে গাঁৱে চুবুৰে চুবুৰে টুচু হৈ থাকে, কিন্তু আমি সমজুৱাকৈ যেনেকৈ বিহুৰ অনুষ্ঠান হয় বা আমাৰ কৰম ফেষ্টিভেলৰ ঠিক তেনেকুৱাকৈ আমি এবাৰ প্ৰথমবাৰ আমি আয়োজন কৰিছোঁ কুৰকুৰিয়াতে টুচু মহোৎসৱ। ইয়াতে প্ৰত্যেকটা চুবুৰীৰ, প্ৰত্যেকটা গাঁৱৰ, প্ৰত্যেকখন বাগানৰ পৰা আমাৰ টীম আহিছে, টীমবোৰে প্ৰতিযোগিতাত ভাগ লৈছে আৰু প্ৰতিটা টীমক আমি প্ৰাইজ মনিও দিছোঁ যাতে তেখেতক আমি উৎসাহ যোগাব পাৰোঁ। আৰু লগতে আমাৰ দুদিনীয়া কাৰ্যসূচীত যোৱাকালি আমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীয় খেল হৈ গৈছে। গোটেই দিনটো বহুত হাজাৰ হাজাৰ মানুহে ভাগ লৈছে, খুব ভাল লাগিছে। প্ৰথমবাৰ আমি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আয়োজন কৰাৰ পিছত ৰাইজক যথেষ্ট সহায় পাইছোঁ। সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰাইজক জনাব বিচাৰোঁ যে এনেকুৱা আমি চেষ্টা কৰিম যাতে প্ৰতি বছৰে এনেকৈ আটক ধুনীয়াকৈ আমি টুচু মহোৎসৱ আয়োজন কৰিব পাৰোঁ। ধন্যবাদ। আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ। চাহ জনজাতি বিকাশ কলা কৃষ্টি উদ্যোগত কামৰূপ জিলাৰ ভিত্তিত এই কুৰকুৰিয়া চাহ বাগিচাৰ খেলপথত আমি দুদিনীয়া কাৰ্যসূচীৰে এই টুচু মহোৎসৱ আমি আয়োজন কৰিছোঁ। গতিকে যোৱাকালি কথা আমাৰ 14 জানুৱাৰী আৰু 15 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা খেলা ধূলা ৰাইজৰ যথেষ্ট আমি সহায় সহযোগিতা পাইছোঁ আৰু খেলুৱৈসকলেও সহযোগ কৰিছে। আৰু আজি 15 তাৰিখে আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈ টুচু মহোৎসৱৰ টুচু পূজাক লৈ ধৰা আমি ব্যস্ত হৈ আছোঁ। গতিকে ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু আমাৰ কলা কৃষ্টি যিসকল টুচুৰ আছে তেওঁলোকে সহযোগিতা কৰিছে। গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী আমি নিশ্চয় ইয়াতকৈ ভাল কৰিব পাৰিম বুলি আমি ভাবিছোঁ। গতিকে অহা বছৰলৈ নিশ্চয় আমি আকৌ টুচু পূজা আমি আয়োজন কৰিম। হয়তো কুৰকুৰিয়াত নহ'ব পাৰে, বেলেগ ঠাইত হ'ব। গতিকে অসম ভিত্তিতে আজি ধৰ টুচু উৎসৱ পালন কৰিছে। গতিকে তেনেকুৱাকৈ আমি কুৰকুৰিয়া চাহ বাগিচাৰ এই কুৰকুৰিয়া খেলপথত আমি আয়োজন কৰিছোঁ আৰু আপোনালোকে আহি সহায় সহযোগিতা কৰাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। ধন্যবাদ। এইখিনিতে মই আপোনালোকৰ চেনেল দি আৰু এটা কথা ক'ব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমাক যথেষ্ট স্বনামধন্য ব্যক্তিসকলে অলপ সহায় কৰিছে। তাৰ ভিতৰত আমি নাম ল'ব লাগিব আমাৰ কেশৱ মহন্ত, আমাৰ মন্ত্ৰী, তেখেতো আমাক যথেষ্ট সহায় কৰিছে। আমাৰ কুহিনুজা বাইদেউ MP তেখেতো সহায় কৰিছে। আমাৰ ইয়াত লোকেল বিধায়ক অতুল বৰা ছাৰ তেখেতেও সহায় কৰিছে। এনেকুৱা বহুত কেইজন ব্যক্তি আমাক যথেষ্ট অলপ সহায় কৰিছে, যাৰ কাৰণে আমি ইমান ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰিব পাৰিছোঁ। তেখেতলোকক আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এই সুযোগতে বহুত ধন্যবাদ জনাইছোঁ। থাকি আপুনি যিহেতু কণ্ঠশিল্পী